ফায়াৰিং খোলে আৰু ইট ৱাজ এ কণ্টিনিউৱাছ বাষ্ট আৰু সেই ধৰণৰ ফায়াৰিং সাধাৰণতে নহয় এক্সেপ্ট যদি সীমান্তত কেতিয়াবা বেলেগ দেশৰ লগত হয় বেলেগ কথা বাট ইট ৱাজ এ কণ্টিনিউৱাছ ফায়াৰিং ফৰ 30 to 35 মিনিটছ এই গোটেই ফায়াৰিঙত প্ৰায় 42 জন অসম আৰক্ষীৰ ব্যক্তি আৰু জোৱান আহত হয় ইনক্লুডিং সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাছাৰ পৰৱৰ্তী পৰ্যায়ত আমি শিলচৰ মেডিকেল কলেজলৈকে তেওঁলোকক লৈ অহাৰ পিছত আমাৰ 5 জন জোৱান স্বপন কুমাৰ ৰয় ABC লিটন শুক্লবৈদ্য কনষ্টেবল শামছুজ্জামান বৰভূঞা কনষ্টেবল মৰজুল হক বৰভূঞা আৰু কনষ্টেবল নজমুল হুছেইন এখেতসকলে মৃত্যুবৰণ কৰে যিটো সময়ত ফায়াৰিং চলি আছিল বা ফায়াৰিঙৰ এই গোটেই ঘটনা হৈ আছিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কালি দিনত মই 6 বাৰ টেলিফোনত কথা পাতি আছিলোঁ মই তেওঁৰ লগত 6 বাৰ কথা পাতিছোঁ আৰু ভাৰতৰ গৃহমন্ত্ৰীও সেই সময়ত 2-3 বাৰকৈ আমাৰ দুইজনকে টেলিফোন কৰি আছিল আৰু টেলিফোনত কথা হওঁতেও জোৰামথাঙ্গা ডাঙৰীয়াই মোক প্ৰস্তাৱ দিলে যে আপুনি আইজললৈকে আহক আৰু আমি ষ্টেটাছ কোৰ কাৰণে আমি এখন এগ্ৰিমেণ্ট কৰিম মই জোৰামথাঙ্গা ডাঙৰীয়াক ক'লো যে মই হাফলঙতে আছো লাগিলে মই অহাকালি গুচি যাম অসমে শান্তি বিচাৰে আৰু যিকোনো আপুনি যি ধৰণে বিচাৰে খালি এটা নিৰ্ধাৰিত ঠিক কৰি লওক যে আজিৰ সীমা পৰহিৰ সীমা চথা দিনাৰ সীমা আমাৰ কোনো আপত্তি নাই কিন্তু সদায় সদায় যিটো চলি আছে সেইটো বন্ধ হ'ব লাগে কাৰণ অসমে বিকাশৰ ৰাস্তাত যাব খোজে অসমৰ এইবিলাক কৰিবৰ বাবে সময় নাই আমাৰ কথাটো হ'ল যে আপোনালোকে এটা সীমা নিৰ্ধাৰণ কৰি লওক য'ত আপোনালোক তাৰ পৰা নাহে আমিও তাৰ পৰা নাহোঁ আৰু স্থায়ী সমাধানৰ কাৰণে ভাৰত চৰকাৰক দায়িত্ব দিয়ক ভাৰত চৰকাৰে যি ধৰণে সীমাটো হিচাপ কৰিব বিচাৰে আমাৰ কোনো আপত্তি নাই যেতিয়া ফায়াৰিং চলি আছে তেতিয়াও মই জোৰামথাঙ্গা ডাঙৰীয়াক কৈছোঁ যে ইটো ফোনত মই খবৰ পাই আছোঁ ফায়াৰিং চলি আছে SPয়ে গুলি খাইছে আপুনি কণ্ট্ৰোল কৰক তেতিয়া তেওঁ কৈছে আই এম ভেৰি ভেৰি চৰি তেওঁ বাৰে বাৰে সেই শব্দটোকে কৈ আছে যি নহওক কালিৰ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু এটা কথা অসমৰ ৰাইজক মই ক'ব খোজো যে নতুনকৈ অসমৰ 1 ইঞ্চি মাটিও কোনেও ল'ব পৰা নাই অলদো আমাৰ মানুহে আত্মত্যাগ দিছে আমাৰ মানুহৰ মৃত্যু হৈছে কিন্তু এটা ফুটা মাটিও আমাৰ পৰা ল'ব পৰা নাই 5 জাগাতে ল'ব পৰা নাই আমি সম্পূৰ্ণভাৱে আমাৰ সীমা সুৰক্ষিত কৰিছোঁ আৰু এতিয়াও সংঘৰ্ষৰ জাগাত আমাৰ পুলিচ তাতে মোতায়েন হৈ আছে যাতে তেওঁলোকে কোনো কাৰণতে নতুনকৈ অসমৰ মাটি দখল কৰিব নোৱাৰে আগে পিছে যেতিয়া সংঘৰ্ষ হয় তেতিয়া আমাৰ মাটি দখল হয় কিন্তু এইবাৰ আমি নিশ্চিত কৰিছোঁ যে অসমৰ যাতে অলপ মাটিও কোনেও লৈ যাব নোৱাৰে আৰু আমাৰ 5 জন জোৱানে মৃত্যুবৰণ কৰাৰ পিছতো এতিয়াও আৰক্ষী তাতে মোতায়েন হৈ আছে আৰু আৰক্ষীয়ে নিজৰ পজিশ্যন লৈ আছে আৰু আমি কোনো পধ্যে 1 ইঞ্চি মাটিও আমি এৰি দিয়া নাই ভাৰত চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিছিলে যেটো পোষ্ট মিজোৰামে স্থাপন কৰিছিল যেটো ৰাতিপুৱা আমি লৈছিলোঁ ভাৰত চৰকাৰে আমাক কৈছিলে যে পোষ্টটো CRPFক দি দিব লাগে আমি লগে লগে পোষ্টটো CRPFক হেণ্ডঅভাৰ কৰিছোঁ মিজোৰামে ভাৰত চৰকাৰৰ কথা এতিয়াও মানা নাই পোষ্টটোৰ পৰা মিজোৰাম পুলিচ আঁতৰি যোৱা নাই কিন্তু অসম পুলিচে পোষ্টটোৰ পৰা আমি আঁতৰি 100 মিটাৰ দূৰত বহি আছোঁ যাতে ভাৰত চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিব পাৰোঁ কাৰণ আল্টিমেটলি দুখন ৰাজ্যৰ সীমা কি হ'ব তাক ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰে মই ভাবো যে মিজোৰামৰ চৰকাৰে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰবাত নহয় কৰবাত অনুশোচনা কৰিব যে এনেকে LMGৰ ফায়াৰ নিজৰ দেশৰ নাগৰিকৰ ওপৰত তেনেকে কটু কোনেও নুখুলে মই অত্যন্ত ক'ব গ'লে যে এটো অত্যন্ত দুখৰ কথা যে নিজৰ দেশৰ নাগৰিকে মৃত্যু হোৱাৰ পিছত নিজৰ দেশতে ফুৰ্তি কৰা এই ধৰণৰ ঘটনাই
অসমৰ মানুহক দুখিত কৰিছে, অসমৰ মানুহক ক্ষোভিত কৰিছে, কিন্তু এটা কথা স্পষ্ট যে যিকোনো মূল্যৰ বিনিময়তে অসমে নিজৰ সীমা সুৰক্ষিত কৰিব আৰু ভাৰত চৰকাৰে আমাক যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈ আছো। আমাৰ অসম আৰক্ষীৰ যি 5 গৰাকী জোৱানৰ মৃত্যু হ'ল, প্ৰতিগৰাকী জোৱানৰ পৰিয়াললৈ মই 50 লাখ টকাৰ একোটা আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ। তেওঁলোকক আমি 50 লাখ টকাকৈ কম্পেনচেশ্যন দিম আৰু তেওঁলোকৰ পৰিয়ালত আমি এটাকৈ চৰকাৰী চাকৰি দিম। দে উইল গেট এ গভৰ্ণমেণ্ট জব এজন কৰি, আৰু তেওঁলোকক চৰকাৰে 50 লাখ টকাকৈ তেওঁলোকে চৰকাৰক আগবঢ়াব। কালি যিসকল আহত হ'ল তাৰ SP কাছাৰক আমি ইতিমধ্যে মহাৰাষ্ট্ৰলৈকে এয়াৰফ'ৰ্চৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট দি পঠাইছোঁ। 3জন পেচেণ্ট যি শিলচৰ মেডিকেল কলেজত কিছু অকণমান চিৰিয়াছ হৈ আছিল বাট আউট অফ ডেঞ্জাৰ, তেওঁলোকক আন এখন এয়াৰ এম্বুলেন্সেদি গুৱাহাটী মেডিকেল কলেজলৈকে শিফ্ট কৰিছোঁ। বাকীসকলক পৰ্যায়ক্ৰমে শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হ'ব আৰু এই 42জন যিসকল আহত হ'ল তেওঁলোকক আমি 1 লাখ টকাকৈ চৰকাৰৰ পৰা আমি সাহায্য দিম। অসম পুলিচৰ মিজোৰাম অসম সীমান্তত যিমান আৰক্ষী বা যিমান পুলিচে বা বেটেলিয়নৰ জোৱানে ডিউটি কৰি অসমৰ সীমা সুৰক্ষিত কৰি আছে, তেওঁলোকক আমি এমাহৰ অতিৰিক্ত দৰমহা আমি মঞ্জুৰ কৰিছোঁ, যাতে তেওঁলোকে এমাহৰ অতিৰিক্ত দৰমহা তেওঁলোকে পাব পাৰে। আমাৰ অসম মিজোৰাম সীমান্তত যি আমাৰ নতুনকৈ আমি বেটেলিয়নৰ ৰিক্ৰুটমেণ্ট কৰিব গৈ আছোঁ, 3টা কামাণ্ডো বেটেলিয়ন, এটা কৰিমগঞ্জত, এটা হাইলাকান্দিত আৰু এটা শিলচৰত অসম মিজোৰামৰ সীমান্তত মোতায়েন কৰা হ'ব। 1200 জোৱান, টোটেল 4000 commandos will be deployed in Assam Mizoram border, কাৰণ আমি আমাৰ সীমাৰ কোনেও সোমাই আহক সেইটো নিবিচাৰোঁ। তাতকৈ ডাঙৰ কথা যে দিজ আৰ ৰিজাৰ্ভ ফৰেষ্ট। ৰিজাৰ্ভ ফৰেষ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকে তাক চোৱাটো আটাইতকৈ প্ৰয়োজনীয়। অসমেও তাত ঘৰ বনাব যোৱা নাই, অসমেও ৰাস্তা বনাব যোৱা নাই। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে কোনোবা অবৈধ লোকক তাত আমি সংস্থাপন দিব খুজিছোঁ। অসমৰ ফালৰ পৰা তাত এটাও ঘৰ বনোৱা নহয় আৰু ছেটেলাইটৰ পিকচাৰত বাৰে বাৰে ধৰাত পৰি আছে যে ফৰেষ্টৰ মাজেৰে তেখেতসকলে ৰাস্তা বনাইছে, গছ কাটি জুমৰ খেতিৰ কাৰণে তেওঁলোকে জাগা পৰিষ্কাৰ কৰি আছে। গতিকে মই মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছোঁ যে আপোনাক কোনোবাই ভুলকৈ কৈ আছে যে ইয়াত কোনোবা অবৈধ মানুহক সংস্থাপনৰ দিয়াৰ কথা আছে। সেইকাৰণে আপুনি ইণ্ডিয়ান ছেটেলাইট বা ফৰেন ছেটেলাইট যাৰে পিকচাৰ নহয় কিয় আপুনি চাই লওক যে ডেষ্ট্ৰাকশ্যন, ফৰেষ্ট ডেষ্ট্ৰাকশ্যন ক'ৰ পৰা হৈ আছে। অসমত বাহিৰত বিশেষকৈ মানুহে বুজা উচিত যে য'ত এনক্ৰচমেণ্ট চলি আছে দ'জ আৰ ৰিজাৰ্ভ ফৰেষ্ট, আৰু ৰিজাৰ্ভ ফৰেষ্ট মেইনটেইন কৰাৰ দায়িত্ব আমাৰ সকলোৰে। আমি এই ৰিজাৰ্ভ ফৰেষ্ট কেইখন যাতে মেইনটেইন হয় আৰু অসম মিজোৰাম সীমান্তত যাতে শান্তি অৱস্থা বাহাল থাকে, ষ্টেটাছকো যাতে কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। Assam government has also decided to move Supreme Court of India with a suit যে ইয়াতে আপোনালোকে এই গোটেই বিবাদটোৰ ওপৰত যাতে ফৰেষ্ট ডেষ্ট্ৰাকশ্যন নহয়, ৰিজাৰ্ভ ফৰেষ্ট যাতে কোনেও ডেষ্ট্ৰাক্ট কৰিব নোৱাৰে, সেই সিদ্ধান্তৰে আমি সুপ্ৰিম কোৰ্টলৈকেও যোৱাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। Sir, will you agree that Zoramthanga and government of Mizoram actually backstabbed the NEDA alignment or Assam government? Look, this is not a political issue. I don't know why people are bringing NEDA and other things. This is a boundary dispute between the two states. This is not a political issue. We are not counting votes at this moment. This is not a political issue. This is a long-standing border dispute. When both the side Congress government was there, that point of time also that this dispute was there.
when Mr. Torun Gogoi was in Assam and Mr. Lalthanhala was in Mizoram. That point of time also that dispute was going on, enforcement was there. So these are dispute basically between two states. It is not between two political parties. Shillongot also we have discussed. Home Minister Amit Shah has said that when India entered 75th years of independence, there should not be any dispute. I have told in the meeting that Assam is ready to give anything for peace in the northeast. We do not want land, but only thing that it is a reserve forest. Wherever we have dispute, in between that there is a reserve forest. So can reserve forest be utilized for settlement? The moot question which rest of the India should know, that wherever we have dispute, that dispute is not regarding land. This dispute is regarding forest. Assam wants to protect the forest. So Assam is not organizing any settlement. Assam is not doing any settlement in the forest area. So our problem is even a neutral people also take care of the forest. Suppose tomorrow central government says that look, there is no question of Assam, there is no question of Mizoram. The forest department of government of India will take care of forest. We are fine because for Assam we do not want any settlement inside forest. So I told in the Shillong meeting that these are the forests. So Assam is doing a responsibility for mankind by protecting our forests. So now from Assam side there is no construction. The question is in reserve forest, how can one do construction? And that to fresh construction. The economic blockade would, No, why will do economic blockade? Rather, I have ordered security for the people of Mizoram, whoever they are in Assam. Assam doesn't believe in this economic blockade on all. Assam doesn't believe in taking revenge. Only thing that whatever may be the provocation will be there. Will not give our land. But beyond that, we have no fight with Mizo people. Why we should have fight? So many students are studying in Assam college. So that is, we have no day. This is not a fight between Assamese Mizo, Bengali Mizo, Muslim Mizo, Hindu Mizo. This is not that fight. This is a fight for protecting our forest. This is whole about inner line forest. You remember that last time also 2 LP school was bombed. So question is that how can you utilize arms, ammunition, bomb to settle dispute between two states? It is not China-India boundary. This is after all boundary of India. So how can you do all these things? Sometimes our police go, we push them. Sometimes they come, they push. Then again, both are IPS officer. They sit, they have a cup of tea, matter resolve. So I do not believe that we have anything to do against Mizoram. We are not for kind of economic blockade and all these things. Only thing that we may die, we will fight, but we are not going to encroach an inch of land from Mizoram. But we have to protect our land. But tomorrow if government of India say, no, give this, all this land to Mizoram, we will give because after all it is India's land. From the day I have taken over Chief Minister, not a single inch was taken. नहीं वही है फायरिंग का जो घटना हुआ वो असम का सीमा में हुआ है तो असम पुलिस को इसको इन्वेस्टिगेट करना पड़ेगा असम पुलिस को केस रजिस्टर करना पड़ेगा बिकॉज जहां में इंसिडेंट हुआ है फायरिंग हुआ है काफी सिविलियन लोग इसमें इन्वॉल्व है वो सिविलियन लोग को आर्म्स कहां से मिला सो जब थोड़ा सा ठीक हो जाएगा हम लोग को इन्वेस्टिगेट करना पड़ेगा बिकॉज दिस इज विद इन असम बाउंड्री আমাৰ স্থানীয় ৰাইজৰ একো হোৱা নাই অনলি 5 জন পুলিচৰ মৃত্যু হৈছে আৰু কোনো মাটি বাৰী আমাৰ হাতৰ পৰা যোৱা নাই আৰু আমাৰ এতিয়াও কিছুমান মিডিয়াত যি ধৰণে কৈছে এটো নহয় উই হেভ এ ষ্ট্ৰং ডিপ্লয়মেন্ট ইন দ্যাট পইণ্ট নাও IGP station there and we have a very strong deployment there
and we are not allowing an inch of land to be encroached. জোরাম থাঙ্গা